চাই যাব হা চাবা কি আছিল চোৱা কি আছিল কুৱেশ্যনটো মই পঢ়ি দিছোঁ 7 + 3x 3x কিউব প্লাছ 7xৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব দিছে মানে যোনটো কৈছে আমাৰ কি যে এই 3 + 7 + 3x যে কৈছে 7 + 3x টো কাৰ উৎপাদক হয় না কৈছে 3x কিউব প্লাছ 7xৰ উৎপাদক হয় না এইটো চাব দিছে তেতিয়াহ'লে আমাৰ ইয়াত g of x কি হ'ব কোৱাচোন p of x কি হ'ব কোৱা ইয়াতে p of x কি হ'ব কোৱা ধৰা হ'ল p of x কি হ'ব ধৰা হ'ল p of x কি হ'ব কি হ'ব 7x কিউব সৰি ইয়াত p of x হ'ব 3x কিউব 3x কিউব প্লাছ 7x সো এইটোৰ যোনটো আমাক দিছে যে 7 + 3x এইটো উৎপাদক খৰণে চাব দিছে তো এটা g of x কি ধৰিম তো তাছ না কি 7 প্লাস কি আছে 3x আছে না নাই এইটো আছে সো ইয়াতে ঘটনাটো চোৱা যে আমি এতিয়া কাৰ শূন্য ওলাম কোৱা শূন্যটো কাৰ ওলাম কোৱা এবাৰ কাৰ শূন্য ওলাম কোৱা হা কাৰ শূন্য ওলাম 7 + 3x হয় নাই তো 7 + 3x শূন্য কি হ'ব চোৱা মই ইয়াত কৈ দেখাইছোঁ 7 + 3x = 0 এনেকৈ কৰিম না নাই 3x টো বাফালে ৰাখিম -7 হ'ব না নাই তেতিয়া x টো বাফালে ৰাখা তেতিয়াহ'লে কি হ'ব -7 কি হ'ব কি হ'ব 3 হ'ব না নাই কাৰণ তিনি ফালে পূৰণ আছিল ইফালে হৰণ হ'ব না নাই কথাটো বুজি পাইছা তো সৰঞ্জিত বুজিছা নাই চোৱা ইয়াতে এতেকে g of x ৰ শূন্য চোৱা কি হ'ব শূন্য কি হ'ব এইটো হয় নাই -7 কি হ'ব 3 এতে এই যে x ৰ মান কি পাইছো আমি -7/3 পাইছো এটো কত বহাই দিম হে p of x ত বহাই দিম বুজিছা নাই তেতিয়ালে কি হ'ব চোৱা এতিয়া p of কি হ'ব এই x ৰ জাগাত কি হ'ব -7/3 বহাই দিম ইজিক্যাল কি হ'ল ইয়াত চোৱা 3 থাকিল ইনটু কি হ'ব এই x ৰ কি হ'ব মাইনাস কি হ'ব 7/3 হ'ব না নাই হোল স্কয়ার হোল কিউব থাকিলে না কিউব আছে কিউব দিলো প্লাস থাকিল 7 ইনটু কি থাকিল x ৰ জাগাত কি হ'ব -7/3 নাই বহাই দিম -7 কি হ'ব 3 ক্লিয়ার হৈছে বুজি পাইছা ডাউট নাই চোৱা ইয়াতে সম কি কৰিম 3 এনেকৈ থৈ দিম এতিয়া ঘটনাটো চোৱা কি হ'ব যে মই কৈছিল যদি মাইনাসৰ ওপৰত বেজোৰ সংখ্যা থাকে তেই মাইনাসটো মাইনাস থাকি যায় হয় নাই যেনেকৈ ইয়াৰ ওপৰত বেজোৰ সংখ্যা আছে না এইটো ঘাত বেজোৰ আছে না নাই একে মাইনাস মাইনাস থাকি যাব এতিয়া 7 কিউব মানে কিমান হ'ব চোৱা আমি জানো 7 কিউব মানে 7 কিউব মানে 3টা 7 পূৰণ হ'ব কেইটা 7 পূৰণ হ'ব 3টা তেতিয়া 7 গুণ 49 49 7 গুণ কিমান হ'ব 343 বুজিছা নাই এইটো মই দেখাই আছো পূৰণ কৰি 49 7 গুণ কিমান হ'ব 7 9 23 হাতেলে 6 হ'ব নাই 28 আৰু 6 কিমান 34 হয় না পাইছা বুজি কেউ ডাউট আছে 7 গুণ 49 আৰু 7 পূৰণ কৰিলে কি হ'ব 343 হল সত কি পাম 343 হল এতিয়া চোৱা এই তিনিটো ইয়াৰ আছে না নাই এই তিনিটো ইয়াৰ কাৰণে হয় তাহলে তিনি কি হ'ব লাগে হয় নাই তিনি কি মানে কেটা তিনি পূৰণ হ'ব কোৱা তিনিটা তিনি পূৰণ হ'ব গুড তেতিয়ালে কিমান হ'ব কোৱা 3 3 9 9 3 কিমান 27 কিমান হ'ব 27 হ'ব একদম বুজি পাইছা গণ্ডগোল নাই কাটো ইয়াতে চোৱা প্লাস এটো চোৱা ইয়াতে প্লাস নহয় সো প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব না নাই আৰু চোৱা এই যোনটো আমাৰ হাত আছে এটো ওপৰত হাতলত পূৰণ হৈ যাব ওপৰত কিমান হ'ব তেতিয়ালে 49 হাত গুণ কিমান 49 হ'ব না নাই তলত কিমান থাকিব 3 পাইছা বুজিখিনি যে চোৱা ইয়াতে আমি কি কৰিম চোৱাচোন যে এই তিনিটো এক্সট্ৰাকে ইয়াৰ লগত পূৰণ হৈ আছে না নাই সো সেইকাৰণে এই তিনি ইয়াৰ লগত পূৰণ কৰি দিম হয় না বা তুমি কি কৰিব পাৰা 3 1 কাটিব পাৰা 3 দি বুঝা নাই সো 3 দি 1 কাটলে কিমান যাব 9 যাব না নাই কারণ 3 9 হাতে আছে না নাই উপৰত কিমান থাকিল 6 এতিয়া উপৰত 6 কি আছে মাইনাস কি আছে
3 4 3 বাই কিমান হ'ব 9 মাইনাছ কি হ'ব 49 বাই কি 3 হ'ব না নাই এতিয়া 9 আৰু 3 কি ল'ম লহগ ল'ম আজিৰ ফালে চোৱা 9 আৰু 3 কি ল'ম লহগ ল'ম চোৱা 9 আৰু 3 লহগ চোৱা কি হ'ব মই দেখাইছোঁ ইয়াত 9 আৰু 3 লহগ চোৱা সৰি 3 লহগ হয় না সো 3 দি কৰা 3 3 গুণ কি হ'ব 9 আকৌ 3 1 গুণ 3 হ'ব না নাই তেতিয়া লহগ কি হ'ল লহগ 3 3 গুণ 9 1 গুণ 9 হ'ব না নাই লহগ 9 হ'ল হয় না তেতিয়াহ'লে চোৱা ইয়াতে 9 ল'লোঁ আমি কি লহগ হয় না লহগ লৈছোঁ 9 এতিয়া এই 9 দি 9 হৰণ কৰা কিবাৰ যাব 9 দি 9 হৰণ কৰিলে কিবাৰ যাব 9 একবাৰ যাব কি হে কথা যিকোনো একে সংখ্যা যে এটা অন্ত হৰণ কৰিলে একবাৰ যায় বুজিছা নাই তেতিয়াহ'লে 9 দি 9 হৰণ কৰিছে একবাৰ যাব নাই সেই এক ইমান গুণ কিমান হ'ব ইমান হ'ব এক ইমান 343 গুণ কি হ'ব -343 হ'ব বুজিছানে মাইনাছ থাকিল এই 3 দি 9 হৰণ কৰে কিবাৰ যাব কোৱা 3 দি 9 হৰণ কৰে কিবাৰ হা ইয়েছ সো সেই 3 দি কাক পূৰণ কৰিম কোৱা কাক পূৰণ কৰিম হা এই 3 দি যেনেকৈ আছে 9 দি 9 হৰণ কৰিছে একবাৰ গৈছে না নাই সেই এক দি কাক পূৰণ কৰিছে এক পূৰণ কৰিছে না এইটো হৈছে না নাই আকৌ এই 3 দি ইয়াক হৰণ কৰা কেৱল 3 বাৰ যাব হয় নাই সো 3 দি 9 হৰণ কৰিলে 3 বাৰ যাব না নাই সেই 3 দি কাক পূৰণ কৰিম 49 ক কিমানক 49 তেতিয়াহ'লে 49 * 3 পূৰণ কৰা কিমান হ'ব 3 9 গুণ 7 7 7 থাকিল কিমান 2 হ'ব না নাই 3 4 গুণ কি 12 আৰু 12 2 কিমান হ'ব 14 হ'ব না নাই তেতিয়াহ'লে ওপৰত কিমান হ'ব 147 বাইটো লৈ ল'লোঁ হয় নাই লহগ লৈছোঁ এতিয়া এইখিনি থাকিল ইয়াৰ নেক্সট ষ্টেপ চাবা কি হ'ব মই ইয়াত জাগা নাই ইয়াত লিখি আছোঁ হা হ'ব হ'ব চাব ইয়াত এতিয়া মাইনাছ মাইনাছে কি হয় প্লাছ কিন্তু চিন কি হ'ব মাইনাছ হৈ যাব তেতিয়াহ'লে আমি যোগ কৰিম কাক কাক কোৱাচোন যোগ কৰিম চোৱা 3 4 3 আৰু কি যোগ কৰিম 147 হয় না এইটো যোগ কৰি দিম সো যোগ কৰিলে চোৱা কি হ'ব এইটো মই ইয়াতে লিখিছোঁ চাবা সো এইটো যোগ কৰিলে কিমান 10 ৰ 0 হাত থাকিলে হয় নাই সো 4 ৰ 8 হাতেৰে 9 3 ৰ 4 হ'ব হয় না সো 490 হয় নাই তে চিন কি হ'ব ইয়াত কোৱাচোন চিন কি হ'ব মাইনাছ হয় নাই কাৰণ দুটাত মাইনাছ চিন হ'ব তলত কিমান 9 হ'ব হয় না এতিয়া চোৱা 9 টো লিখিলোঁ ইয়াত কোনো 0 ওলোৱা নাই 0 ওলাইছে নেকি নাই ওলোৱা সেইকাৰণে কি নহ'ব এইটো উৎপাদক নহয় কাৰ উৎপাদক নহয় এটাকে লিখিম এটাকে লিখি দিম যে 7 + 3x কি নহয় 3x³ + 7x ৰ কি নহয় উৎপাদক নহয় পাইছে বুজি হ'ল ক্লিয়াৰ হৈছে